আচলতে কি এখন সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে বিশেষ ব্যক্তি তেওঁলোকৰ সমাজৰ কিছুমান কণ্ট্ৰিবিউশ্যন থাকে আৰু সেই কণ্ট্ৰিবিউশ্যনখিনিক আমি স্বীকৃতি দিবৰ কাৰণে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ এম্বেছাডৰ অৰ্গেনাইজেশ্যনে আমি আজি পদক্ষেপটো ল'ব লগা হ'ল আৰু সেই সমাজৰ বিশেষ ব্যক্তিসকলক অনুপ্ৰাণিত কৰি এখন সুন্দৰ সমাজক গঢ় দিবৰ কাৰণে তেওঁলোকে যাতে নিজক অৰ্পণ কৰে তাৰ বাবে আমি ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ এম্বেছাডৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা তেওঁলোকক এটা এৱাৰ্ড প্ৰদান কৰা আমি 22জনক দিলোঁ। নামখিনি হয়তো চাব লাগিব। আমাৰ বিশেষ ব্যক্তি ডক্টৰ মনোজ শইকীয়া, বিপুল চেতিয়া ফুকন, অতুল বৰা ডাঙৰীয়া, অনুষ্কা কাশ্যপ, ৰক্তিম ফুকন, তেওঁ ইতিমধ্যে ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ দেৱেন বৰা, তেখেতসকলক আমি টোটেল 22জনক দিয়া হৈছে। আমি প্ৰতি বছৰে কৰোঁ, কিন্তু কথা হ'ল সমাজখনলৈ বিশেষভাৱে কণ্ট্ৰিবিউশ্যন জনোৱা ব্যক্তিসকলক আমাক সমাজে জনাব লাগিব যে এইসকল ব্যক্তিয়ে সমাজৰ বিভিন্ন দিশত কণ্ট্ৰিবিউশ্যন দি আছে আৰু তেখেতসকলক আমি এই বঁটা প্ৰদান কৰোঁ। হয়, প্ৰথমতে আপোনালোকৰ চেনেললৈ আমি স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি সমগ্ৰ অসম তথা ভাৰতবৰ্ষক এই বাতৰিটো দিব বিচাৰিছোঁ যে গোলাঘাট জিলাত কেপ্টেইন জিন্তু গগৈ যি স্মাৰক বা সমাধিস্থল আছিলে সেই স্থানতে আমি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনৰ তৰফৰ পৰা আমাৰ আন্তঃৰাষ্ট্ৰীয় সচিব প্ৰধান ছাৰৰ উপস্থিতিত গোলাঘাট, কাৰ্বি আংলং আৰু দৰঙৰ মুঠ 22জন ব্যক্তিক নিৰ্বাচিত কৰি আমি পুৰস্কৃত কৰিবলৈ চোৱা হৈছিলে আৰু সেইধৰণে আমি আজি উপকৃত হৈছে। ইতিমধ্যে আপোনালোকে জানি সুখী হ'ব হয়তো যে অসমৰ এজন স্বনামধন্য শিল্পী এই অঞ্চলৰে সকলোৱে চিনাকি শ্ৰীযুত বিপুল চেতিয়া ফুকন দেৱকো আমি সম্বৰ্ধনা জনাইছোঁ আৰু গোলাঘাটৰ তৰফৰ পৰা আমি সাংবাদিক সংস্থাৰ তৰফৰ পৰা শ্ৰীযুত নবীন গোহাঁই ছাৰক আমি আচলতে আজি এই সাংবাদ কৰ্মী হিচাপে এটা বঁটা দিবলৈ সক্ষম হৈছোঁ। খমটাইত এই অনুষ্ঠানটো প্ৰথমবাৰৰ কাৰণে আয়োজন কৰাই নহয়, আচলতে গোলাঘাট জিলাতে এই অনুষ্ঠানটো প্ৰথম হৈছে। হয়, আপোনালোকে ভালেই প্ৰশ্ন কৰিছে। তো কথাটো হৈছে চাওক যে এইটো এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা, যে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ কাৰণে এইটো আন্তঃৰাষ্ট্ৰীয় বঁটা দিয়া হৈছে বা সেৱা দিয়া হৈছে আৰু এই বঁটাবিলাক দিবলৈ যাওঁতে আমি যিসকল ব্যক্তিক দিছোঁ তেখেতসকলৰ পৰা প্ৰথমতে একপি পাছপৰ্ট ফটো আকাৰ লোৱা হৈছিলে, তাৰপিছত আধাৰ কাৰ্ড লোৱা হৈছিলে নাম ঠিকনাৰ কাৰণে আৰু তেখেতে ৰাইজৰ কাৰণে বা সমাজখনৰ কাৰণে যি ক্ষেত্ৰত পাৰদৰ্শিতা আছিলে তেনেকুৱা আমি 2 কপি বা 3 কপিকৈ প্ৰমাণ পত্ৰ লৈ আচলতে আমি আমাৰ আন্তঃৰাষ্ট্ৰীয় যি মুখ্য কাৰ্যালয় আছিল তালৈ প্ৰেৰণ কৰিছিলোঁ আৰু তাৰ পৰা প্ৰেৰণ কৰাৰ পিছতে আমি ছাৰসকলৰ যোগেদি গোলাঘাট জিলাত প্ৰথমবাৰৰ কাৰণে দিয়া হৈছে। আৰু জানি ভাল পাব যে আমাৰ আজি দৰং জিলাৰ পৰা এজনেই প্ৰতিনিধিত্ব কৰিছে আৰু তেখেতে সুদূৰ নেপালত গৈ সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিছে, যাৰ কাৰণে তেখেতৰ প্ৰতি আকৃষ্ট হৈ আমাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাই আজি তেখেতকো বঁটা প্ৰদান কৰিছে।